এনি মানে নৰ্থ ইষ্ট নহয়, এনি মানে নিউ ইঞ্জিন। গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভণি কৰাৰ বাবে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। গুৱাহাটী ৰেলৱে ষ্টেচনত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেল শুভাৰম্ভণি কৰিলে মন্ত্ৰীগৰাকীয়ে। 3খনকৈ নতুন ৰেল সেৱাৰ শুভাৰম্ভণি কৰিলে অশ্বিনী বৈষ্ণৱে। গুৱাহাটী লখিমপুৰৰ মাজত জনশতাব্দী এক্সপ্ৰেছৰ শুভাৰম্ভণি, তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ আৰু নিউ গুৱাহাটী বঙাইগাঁও যাত্ৰীবাহী ৰেলৰো শুভাৰম্ভণি। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক'লে, দেশৰ বিকাশৰ কাৰণে উদ্যোগ খণ্ড আৰু শিক্ষা খণ্ডৰ মাজত সমন্বয়ৰ প্ৰয়োজন। মোদীৰ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ নিদৰ্শন সমগ্ৰ বিশ্বই দেখিছে। 30,000 কোটি টকা ব্যয় সাপেক্ষে হ'বলগীয়া सेमीकंडक्टर অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰ উপহাৰ। न्यू एजुकेशन पॉलिसी का एक बहुत महत्वपूर्ण आयाम है इंडस्ट्री और एकेडेमिया, इनके बीच में कोऑर्डिनेशन होना चाहिए। इंडस्ट्री को जो रिक्वायरमेंट है वो रिक्वायरमेंट कॉलेज में मिलना चाहिए। सेमीकंडक्टर मैन्युफैक्चरिंग चालू की और अब तो मेड इन आसाम चिप्स जर्मनी में बनी हुई कार में लगेगी, अमेरिका में बनी हुई कार में लगेगी। इन सब के लिए हमारे नौजवानों को तैयार करना। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যাতে অসমৰ ছাত্ৰ-ছাত্ৰীসকল পিছ পৰি ৰ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি नेशनल इंस्टीट्यूट ऑफ इलेक्ट्रॉनिक एंड इन्फॉर्मेशन टेक्नोलॉजी विश्वविद्यालयर এটা कैंपसो वर्चुअल शुभारंभणि करिले मंत्रीगराकीये। नाइलेट का यूनिवर्सिटी बनना आरंभ होता है, एक नई शुरुआत होती है। नाइलेट को यूनिवर्सिटी बनाने के पीछे माननीय प्रधानमंत्री जी का बहुत ही बड़ा विजन है। प्रधानमंत्री जी ने देखा डिजिटल इंडिया की ताकत दुनिया भर के सामने दिखाई और आज उसका पहला कदम मां कामाख्या देवी जी के आशीर्वाद से आसाम की इस पवित्र भूमि से शुरू होगा। मैं आप सबको बहुत बहुत शुभकामनाएं देना चाहता हूं। पल्टन बजार रेलवे स्टेशनत अनुष्ठित এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিলে তেতেলিয়াৰ উৰণ সেতু, কুকৰাঝাৰ FM ৰেডিঅ' ষ্টেচনৰ উন্নীতকৰণৰো ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিলে অশ্বিনী বৈষ্ণৱে। কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, 3 জানুৱাৰী দিনটো হৈ ৰ'ব অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে মাইলৰ খুঁটি। नेशनल इंस्टीट्यूट ऑफ इलेक्ट्रॉनिक्स एंड इन्फॉर्मेशन टेक्नोलॉजी विश्वविद्यालय অসমত মুকলি কৰিব তথ্য প্ৰযুক্তিৰ নতুন দুৱাৰ। আমি ইমান দিনে ৰাজনীতি বিজ্ঞান পঢ়িছো, পদাৰ্থ বিজ্ঞান পঢ়িছো, সমাজ বিজ্ঞান পঢ়িছো, বুৰঞ্জী পঢ়িছো। এতিয়া এই নেইলিট ইউনিভাৰ্চিটিৰ জৰিয়তে অসমৰ ল'ৰা-ছোৱালীয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িব, অসমৰ ল'ৰা-ছোৱালীয়ে সেমিকন্ডাক্টৰ পঢ়িব, অসমৰ ল'ৰা-ছোৱালীয়ে অগমেন্টেড ৰিয়েলিটিৰ বিষয়ে শিকিব। আজি এক নতুন জ্ঞান আৰু বিজ্ঞানৰ যুগত অসমে প্ৰৱেশ কৰিব। কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লৈ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা, পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ সকলো অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ'ব ৰেল সেৱা। পল্টন বজাৰত অনুষ্ঠিত এই অনুষ্ঠানত অংশ ল'লে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে। কেমেৰা পাৰ্চন ধীৰাজ মেধিৰ সৈতে ৰাজু পুলিতাৰ ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।